হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামত কি ইম্পৰ্টেণ্ট এছে আহিব। মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা এছে দেখুৱাই দিম, সেইকেইটা এছেৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% চিয়'ৰ কমন পাবা। এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। মই বাৰে বাৰে কৈছোঁ, মই এইটো ভিডিঅ'ত যিকেইটা এছে দেখুৱাই দিম, সেইকেইটা এছেৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% চিয়'ৰ কমন পাবাই পাবা। তোমালোকে এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। যদি তোমালোকৰ মই যিকেইটা এছে দেখুৱাই দিম, সেইকেইটা এছেৰ ভিতৰত যদি তোমালোকে কোনোবা এটা এছে নোৱাৰা, মোক কমেণ্ট কৰি জনাবা। মই তোমালোকক হোৱাটছআপৰ যোগেদি এছেবিলাক দি দিম। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট এছে আছে। প্ৰথম মোষ্ট ইম্পৰ্টেণ্ট এছেটো হ'ল লাইফ অফ এ গ্ৰেট মেন। লাইফ অফ এ গ্ৰেট মেন, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছআপৰ যোগেদি PDF দি দিম। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কি আছে এছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজ, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট এছে কি আছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল ডিউটিজ অফ এ ষ্টুডেণ্ট। ডিউটিজ অফ এ ষ্টুডেণ্ট, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, ছাৰ মই ডিউটিজ অফ এ ষ্টুডেণ্ট এই এছেটোৰ বিষয়ে নাজানো, আপুনি শিকাই দিয়ক। মই তোমালোকক হোৱাটছআপৰ যোগেদি ডিউটিজ অফ এ ষ্টুডেণ্ট এই এছেটোৰ PDF দি দিম। ডিউটিজ অফ এ ষ্টুডেণ্ট, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট এছে কি আছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল ছায়েন্স ইন এভৰিডে লাইফ। ছায়েন্স ইন এভৰিডে লাইফ, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট এছে কি আছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল ফ্ৰেণ্ডশ্বিপ। ফ্ৰেণ্ডশ্বিপ, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট। এই এছেটো বহুতবাৰ আহিছে হাফ ইয়াৰলি এক্সামত। এইবাৰৰ কাৰণে মানে হাফ ইয়াৰলি এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ফ্ৰেণ্ডশ্বিপ এই এছেটো। তোমালোক ভালকৈ শিকি যাবা ফ্ৰেণ্ডশ্বিপ এই এছেটোৰ বিষয়ে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট এছে কি আছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল পাংচুৱেলিটি। পাংচুৱেলিটি, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। পাংচুৱেলিটি, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট এছে কি আছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল ইউৰ ফেভাৰাইট গেম। ইউৰ ফেভাৰাইট গেম, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা, ছাৰ মই এই এছেটো নোৱাৰোঁ, মানে ইউৰ ফেভাৰাইট গেম এই এছেটো নোৱাৰোঁ, আপুনি হোৱাটছআপত PDF দি দিয়ক। মই তোমালোকক হোৱাটছআপত PDFটো দি দিম। তোমালোক ক'ব লাগিব কমেণ্ট কৰি। ইউৰ ফেভাৰাইট গেম, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট এছে কি আছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল ডিচিপ্লিন। ডিচিপ্লিন, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট এছে কি আছে। নেক্সট ইম্পৰ্টেণ্ট এছেটো হ'ল ইউৰ ফেভাৰাইট বুক। ইউৰ ফেভাৰাইট বুক, এই এছেটো মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। এই এছেটোৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। হৈ গ'ল, মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা এছে দেখুৱাই দিলোঁ, মানে কৈ দিলোঁ, এই কেইটা এছেৰ বিষয়ে তোমালোক ভালকৈ শিকি যাবা। এইকেইটা এছেৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামত 100% চিয়'ৰ কমন পাবা।
তোমালোকে এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। এইকেইটা এছেৰ ভিতৰত যদি তোমালোক কোনোবা এটা এছে নোৱাৰা মোক কমেণ্ট কৰি জনাবা, ছাৰ মই এইটো এছে নোৱাৰোঁ, আপুনি হোৱাটছআপ গ্ৰুপত PDF দি দিয়ক, আমি হোৱাটছআপ গ্ৰুপৰ পৰা PDFটো বাহিৰ কৰি ল'ম। তোমালোক ক'ব লাগিব কমেণ্ট কৰি, তেতিয়াহে মই তোমালোকক হোৱাটছআপ গ্ৰুপত PDF দি দিম। আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কোনটো ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' লাগে। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।